আমগুৰিৰ বৰচিলা পঞ্চায়তৰ অন্তৰ্গত পঞ্চদশ বিত্তীয় আয়োগৰ দ্বাৰা নিৰ্মিত পকী নলাৰ কামত ব্যাপক বিসংগতি অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে অসম চাহ জনজাতি যুৱ ছাত্ৰ পৰিষদ, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি আৰু অসম চাহ মজদুৰ সংঘ বৰচিলা প্ৰাথমিক গোটে। অভিযোগ অনুসৰি বৰচিলা তিনিআলিৰ পৰা বৰচিলা দুৰ্গা মন্দিৰলৈকে বৰচিলা গাঁও পঞ্চায়তে পঞ্চদশ বিত্তীয় আয়োগৰ দ্বাৰা প্ৰায় 3,86,000 টকাৰ পকী নলাৰ বাবে পুঁজি আবণ্টন দিছিল অসম চৰকাৰে। কিন্তু এই চৰকাৰী পুঁজিৰ কিছু অংশকে ব্যৱহাৰ কৰি আৰু সৰহ সংখ্যক পুঁজি আত্মসাৎ কৰিবলৈ চেষ্টা কৰিছে বুলি ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় দল সংগঠনে। 2 নম্বৰ ইটা পকী ৱালৰ মাজে মাজে পকী খুঁটা নিদিয়া, পকী নলাৰ তলত ইটাৰ চলি নিদিয়াকৈ কাম কৰি চৰকাৰী পুঁজিৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে। উক্ত পকী নলাৰ বিসংগতি আৰু নিম্নমানৰ কাম কৰা ব্যক্তিসকলৰ বিৰুদ্ধে তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমগুৰি ৰাজচক্ৰ বিষয়াৰ যোগেদি জিলা আয়ুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে সংগঠনসমূহে। নাজিৰাৰ পৰা হাফিজ আলীৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। মই অসম চাহ মজদুৰ সংঘৰ বৰচিলা প্ৰাথমিক গোটৰ সভাপতি হয়। মই যিকেইটা এই চৰকাৰৰ কাম কাজ চাইছোঁ, যিটো চৰকাৰে মানে পুঁজি দিয়ে কামৰ বিষয় লৈ, এই ড্ৰেইনটো যে আমাৰ এই এফালে আছে আমাৰ হনুমান মন্দিৰ, এফালে আছে আমাৰ এই গ্ৰাম মন্দিৰ, আমাৰ গাঁৱৰ মন্দিৰ, তাৰ মাজতে এই যি ড্ৰেইন বনাইছে এই পঞ্চায়তৰ যোগেদি, এই পঞ্চায়তৰ যোগেদি যিকেইটা দালালি, একদম চিধা চিধি ক'বলৈ গ'লে যিকেইটা দালালি এই পঞ্চায়তৰ ফাণ্ডটো লৈ পেলাই যে তাহাঁতি যি হিচাপ এষ্টিমেটত কাম কৰিব লাগে, এই এষ্টিমেটত কাম নকৰি 2 নম্বৰী ইটা লগাই, আজি গিৰাম থানৰ অৱস্থা বেয়া, আজি আমাৰ হনুমান মন্দিৰৰ অৱস্থা বেয়া, এই ড্ৰেইনৰ লৈ যাতে মানে এই চৰকাৰী দালালিকেইটা, চৰকাৰক মই দালালি বুলি কোৱা নাই, যিকেইটা এই চৰকাৰী পইচা লৈ দালাল কৰি এই খাই আছে, যাতে এইকেইটাক অলপ তদন্ত কৰি পঞ্চায়তৰ যি আমাৰ যি প্ৰেচিডেণ্ট আছে, ছেক্ৰেটাৰী আছে, তাহাঁতি তদন্ত লৈ এই কাম কাজকেইটা অলপ ভাল ধৰণে কৰাবৰ বাবে মই অনুৰোধ জনাইছোঁ। নহ'লে যদি কিবা আমাৰ গাঁৱৰ বেমাৰ দুখ তেনেকুৱা সৃষ্টি হয় এই ড্ৰেইনৰ লৈ, তেতিয়াহ'লে পঞ্চায়তে জগৰীয়া হ'ব। ধন্যবাদ। আপোনালোকৰ এই প্ৰচাৰ মাধ্যমৰ যোগেদি আমি অসম চাহ যুৱ ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিয়ে এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে দুৰ্নীতিমুক্ত অসম গঢ়াৰ লক্ষ্য উদ্দেশ্যলৈ অসমত এই বিজেপি নেতাধীন চৰকাৰখন গঠন হৈছে। আমি দেখিছোঁ এই চৰকাৰৰ দিনতে, এই চৰকাৰ নেতৃত্বত থকা সময়ছোৱাতে আমগুৰি উন্নয়ন খণ্ডৰ অধীনস্থ বৰচিলা গাঁও পঞ্চায়তৰ অধীনত বৰচিলা দৈনিক বজাৰৰ যি পাৰ হ'ব পৰা যিটো ড্ৰেইন, সেই ড্ৰেইনটোত চৰকাৰে যেনেধৰণে পুঁজি আবণ্টন দিছে, ঠিক যি ধৰণে কামটো হ'ব লাগিছিলে, ঠিক তেনেধৰণে আমি কামটো হোৱা আমি দেখা নাই। যিহেতুকে ইয়াত চৰকাৰে যেনেধৰণে টকা আপোনাৰ আবণ্টন দিছে, ঠিক তেনেধৰণে ড্ৰেইনটো হোৱা নাই। সেইকাৰণে আমি ক'বলৈ বিচাৰিছোঁ, অভিযোগ কৰিছোঁ যে ড্ৰেইনটোত আচলতে নিম্নমানৰ সামগ্ৰী যেনে গিটিয়ে হওক, বালিয়ে হওক বা ইটাই হওক, নিম্নমানৰ ব্যৱহাৰ কৰা হৈছে। আৰু ড্ৰেইনটোৰ ৱালখিনি ধৰি ৰাখিবৰ কাৰণে প্ৰয়োজনীয় যিটো খুঁটা হ'ব লাগে, পুচ দিব লাগে দুয়োপাৰে, কিন্তু আমি পুচ দিয়া দেখা নাই। অন্যহাতে ড্ৰেইনৰ মাজত যিটো চলিং হ'ব লাগে, তেনেধৰণৰ চলিঙৰ ব্যৱস্থা কৰা নাই। আৰু ড্ৰেইনৰ যিটো মানে আপোনাৰ প্লাষ্টাৰ হ'ব লাগে, প্লাষ্টাৰটো নিম্নমানৰ কৰিছে। এনেধৰণৰ বহুত বিসংগতি আমি দেখি পাইছোঁ, যাৰ কাৰণে এই বিষয়টো পুংখানুপুংখভাৱে আমি তদন্ত কৰিবৰ বাবে ইতিমধ্যে আমগুৰি ৰাজচক্ৰ মহোদয়ৰ যোগেদি জিলা উপায়ুক্তলৈ আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আৰু স্মাৰকপত্ৰৰ এটাই আমাৰ দাবী আছে যে এই গোটেই দলঙৰ কাম, ড্ৰেইনৰ কামটো আপোনাৰ বৰচিলা তিনিআলি গেটৰ পৰা দুৰ্গা মন্দিৰলৈকে যি নিৰ্মাণ কাৰ্য হ'ল, এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নিম্নমানৰ হৈছে। গতিকে এটা মেজিষ্ট্ৰেটৰ যোগেদি তদন্ত কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু মেজিষ্ট্ৰেটৰ যোগেদি তদন্ত কৰাই ইয়াত যদি তেনেধৰণৰ বিসংগতি প্ৰমাণ হয়, আৰু এই মানে বিসংগতিত যিসকল লোক জড়িত আছে, যিসকলৰ লোকৰ কাৰণে এই বিসংগতি থকাকে ড্ৰেইনটো নিৰ্মাণ হৈছে, তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি পুনৰ আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি দাবী জনাইছোঁ।